ও দেউতা দেউতা ক কলা নহয় নহয় মই কৈ যা ধ্ৰুপদী বস্ত্ৰহৰণ কোনে কৈছিল নো বস্ত্ৰহৰণৰ নিচিনা প্ৰাপ্তবয়স্ক কথা কবলৈ তোক কোনে শিকালে মাৰে শিকালে অসভ্য অভদ্ৰই লগত দফটোৱা অশিক্ষিত নিৰক্ষৰে শিক্ষাগত অৰ্হতা নাই তোৰ দুৰাচাৰী চোৰ নয়না তই এইবিলাক কাৰ পাপৰ বোজা আনি পেলাই মোৰ ঘৰত ভৰালি কথা নাই বতৰা নাই মনত পৰিলে কি ধ্ৰুপদীৰ বস্ত্ৰহৰণ ভীমে কৰিছিল শ্ৰী বিষ্ণু মোৰ মূৰটো খাবলৈকে জন্ম হৈছে শনিহতৈ ভীম হৈছে দ্ৰুপদীৰ গিৰিয়েক তই জান চাব্বাছ কচোন বাৰু ক কোনে বস্ত্ৰহৰণ কৰিলে ক ৰাৱণে কৰিছিলে ৰাৱণে কৰিছিলে কাটককে দিব এইটো ৰাৱণে কৰিছিলে নাজানো যদি সুধিব লাগে ন ৰাৱণে হৰণ কৰিছিলে তোৰ কুন্তীক বুজিছ কুন্তীক ৰাৱণে হৰণ কৰিছিলে আৰু নাজানিলে তহঁতি কথাবিলাক সুধিব লাগে উস্তাদি মাৰিব নালাগে নহয় দ্ৰুপদীৰ বস্ত্ৰহৰণ কোনে কৰিছিলে গম পাৱ দ্ৰুপদীৰ বস্ত্ৰহৰণ কৰিছিলে কংসই কিনো ভুল কথাখন শিকাইছে ল'ৰাকেইটাক বস্ত্ৰহৰণ কৰিছিল দুঃশাসনে আৰু সীতাক হৰণ কৰিছিল ৰাৱণে আৰু কুন্তি আছিল কুন্তি আছিলে মই নাজানো বুলি ভাবিছে এই পাখণ্ড গীতাৰ লগত থাকি থাকি তয়ো বেছ টেলেণ্টেড গাৰ্ল হৈ গৈছে দেই নয়না মই নাজানো বুলি ভাবিছ কুন্তি হৈছে তোৰ কংসৰ মাক বুজিছ আৰু কংস কোন কংস হ'ব নহয় হুমায়ুনৰ বাপেক কংস আৰু হ'ব আছিলে তোৰ জাপানৰ ৰজা বুজিছ মনে মনে থাককচোন ক চিঠি এখন দিছিলে দিনত কালে এইটো বয়সত নয় না নেপায় 5টাকে অসুৰ যে ল'ৰা আছে তোৰা